আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে সদৌ অসম অভাৰলিখিত শিক্ষক কৰ্মচাৰী সন্থাৰ এটা গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হবলৈ গৈ আছে আৰু সেই বিষয়ে আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিম নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু 40 জন আমাৰ অভাৰলিখিত শিক্ষক কৰ্মচাৰীৰ লগত জড়িত বা যিসকল এতিয়ালৈকে যিসকল শিক্ষক কৰ্মচাৰী পদ প্ৰভিঞ্চিয়েলাইজ হোৱা নাই বা যিসকল 2021 আৰু 13 চনত বঞ্চিত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু প্ৰতিগৰাকী এই শিক্ষক কৰ্মচাৰী যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলো। নিশ্চয় আপোনালোকে স্ক্ৰীনত সতৰ্ক কৰিছে সদৌ অসম অভাৰলিখিত শিক্ষক কৰ্মচাৰী সন্থাৰ এটা সাধাৰণ সভা অনুষ্ঠিত হবলৈ গৈ আছে আৰু স্থান তেখেতসকলে নিৰ্ধাৰিত কৰিছে আপোনাৰ পূব গুৱাহাটী আদৰ্শ হাইস্কুল কেলপতাৰ চানমাৰী আৰক্ষী চকীৰ সন্মুখত বুলি ইয়াত উল্লেখ কৰিছে। পূব গুৱাহাটী আদৰ্শ হাইস্কুল কেলপতাৰত সেই সাধাৰণ সভা অনুষ্ঠিত হব আৰু ইয়াত তাৰিখটো দিয়া হৈছে কেতিয়া হ'ব আৰু ইয়াত দিনাংক কৈছে 30 এপ্ৰিল আপোনাৰ 2026 বৃহস্পতিবাৰে সেইখন সাধাৰণ সভা অনুষ্ঠিত হ'ব 30 এপ্ৰিল তাৰিখে সময় দিনৰ 11 বজাত। খুবেই এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছে সদৌ অসম অভাৰলিখিত শিক্ষক কৰ্মচাৰী সন্থাই আৰু সেয়া তেখেতসকলৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু স্থানটো দিছে পূব গুৱাহাটী আদৰ্শ হাইস্কুল কেলপতাৰ বুলি ইয়াত উল্লেখ কৰিছে আৰু সময়টো দিছে দিনৰ 11 বজাত আৰু তাৰিখটো দিছে মানে এই সাধাৰণ সভা অনুষ্ঠিত হ'ব 30 এপ্ৰিল তাৰিখে আপোনাৰ বৃহস্পতিবাৰে আৰু তেখেতসকলে জনাইছে যে IMPS পৰ্টেলত যিসকল পঞ্জীয়ন কৰা প্ৰতিখন শিক্ষা অনুষ্ঠানৰ পৰা দুজনকৈ প্ৰতিনিধি যিসকলে আপোনাৰ IMPS আপোনাৰ পৰ্টেলত পঞ্জীয়ন কৰিছে তাৰ শিক্ষা অনুষ্ঠানৰ পৰা দুজনকৈ প্ৰতিনিধি অংশগ্ৰহণ কৰিব লাগিব আৰু গুৰু দক্ষিণাত পঞ্জীয়ন কৰা কৰ্মৰত শিক্ষকসকলৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰা হল বুলি তেখেতসকলে জানিবলৈ দিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ অসম চৰকাৰে অভাৰলিখিত শিক্ষক কৰ্মচাৰী সমস্যাবিলাক সমাধান কৰাৰ সূত্ৰে এটা পৰ্টেল মুকলি কৰি দিছিলে আৰু সেই পৰ্টেলত নিশ্চয় প্ৰতিজন আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীয়ে গম পায় যে আপোনাৰ প্ৰভিঞ্চিয়েলাইজ মেনেজমেণ্ট এটা চিষ্টেম এটা পৰ্টেল খুলি দিছিলে যিটো পৰ্টেলৰ জৰিয়তে তেখেতসকলে পঞ্জীয়ন কৰিছিলে আৰু এই পঞ্জীয়নৰ ওপৰত হয়তো তেখেতসকলৰ সেই সাধাৰণ সভাত গুৰুত্বপূৰ্ণভাৱে আলোচনা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে কি ধৰণে আগুৱাই কৰে তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে সমাধানৰ এটা পথ পায় আৰু সেই বিষয়েও আলোচনা কৰা হ'ব আৰু সেয়ে তেখেতসকলক সেই সাধাৰণ সভাত আৰু উপস্থিত থাকিবৰ কাৰণে তেখেতসকলৰ বিষয়ববীয়াই বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু যিসকল আপোনাৰ 2021 আৰু 2013 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীয়ে যিসকলে আপোনাৰ গুৰু দক্ষিণা পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছিলে যে তেখেতসকলে গুৰু দক্ষিণা হিচাপে অসম চৰকাৰে দিয়াৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিমানকৈ দিব সেইখিনি এতিয়ালৈকে উল্লেখ কৰা নাই কিন্তু এটা পৰ্টেল মুকলি কৰি দিছিলে যে গুৰু দক্ষিণা আৰু সেই গুৰু দক্ষিণাত যিসকল শিক্ষক কৰ্মচাৰীয়ে আপোনাৰ পঞ্জীয়ন কৰিছে বা যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকল শিক্ষক কৰ্মচাৰীক সহায় সহযোগিতা কৰিবৰ কাৰণে বা তাত সেই সাধাৰণ সভাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ সদৌ অসম অভাৰলিখিত শিক্ষক কৰ্মচাৰী সন্থাৰ পৰা তেখেতসকলে অনুৰোধ জনাইছে আৰু ইয়াৰ পাছতেই তেখেতসকলক কি কি পৰামৰ্শ দিছে বা সেই সাধাৰণ সভালৈ আহোঁতে তেখেতসকলে কিবা ডকুমেণ্ট পাতি লৈ আহিব লাগিব নেকি সেইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপুনি স্কিপ নকৰি শেষলৈ ভিডিঅ' চাই থাকিব আৰু আমাৰ যিসকল শিক্ষক কৰ্মচাৰী সেই সাধাৰণ সভালৈ আহিব তেখেতসকলক অনুৰোধ জনাইছে যে তেখেতসকলৰ বিষয়ববীয়াই আপোনাৰ 30 এপ্ৰিলত যিকোনো সাধাৰণ সভালৈ আহিব যিসকল শিক্ষক কৰ্মচাৰী তেখেতসকলক PMS পৰ্টেল বা গুৰু দক্ষিণা পৰ্টেলত পঞ্জীয়ন কৰা ৰিচিপ্ট এখনৰ এটা জেৰক্স লগত লৈ আনিবৰ কাৰণে অনুৰোধ জনাইছে। যিসকলে প্ৰভিঞ্চিয়েলাইজ মেনেজমেণ্ট চিষ্টেমত অলৰেডি পঞ্জীয়ন কৰিছে তেখেতসকলে তাৰ এটা আপোনাৰ পঞ্জীয়ন কৰা এটা জেৰক্স কপি এখন আনিবৰ কাৰণে তেখেতসকলৰ বিষয়ববীয়াই অনুৰোধ জনাইছে আৰু যিসকলে গুৰু দক্ষিণা পৰ্টেলত পঞ্জীয়ন কৰিছে তেখেতসকলকেও তাৰ এটা জেৰক্স কপি নিজৰ এটা জেৰক্স কপি আনিবৰ কাৰণে মানে পঞ্জীয়ন কৰাৰ এটা ৰিচিপ্টৰ যিটো উলিয়াইছে সেই ৰিচিপ্টটোৰ পৰা এটা জেৰক্স কপি আনিবৰ কাৰণে উল্লেখ কৰিছে আৰু সন্থাই আৰু এটা কথা কৈছে যে পৰৱৰ্তী সময়ত সন্থাৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহলে সন্থাৰ জগৰীয়া কৰিব নোৱাৰিব মানে পৰৱৰ্তী সময়ত যদি সন্থাৰ চূড়ান্ত যিখিনি তালিকা অন্তৰ্ভুক্ত হ'ব মানে তেখেতসকলৰ হয়তো সাধাৰণ সভাত তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ব আৰু আলোচনা হয়তো তাত চূড়ান্ত এটা তালিকা অন্তৰ্ভুক্ত মানে তেখেতসকলে তালিকা প্ৰস্তুত কৰিব আৰু সেই তালিকাত যদি তেখেতসকলৰ অন্তৰ্ভুক্ত যদি নহলে সংস্থাক জগৰীয়া কৰিব নোৱাৰিব বুলি কৈছে। পৰৱৰ্তী সময়ত সন্থাৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্তি নহলে
সন্থাক জগৰীয়া কৰিব নোৱাৰিব। সদৌ অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ পৰা সেইখিনি জানিবলৈ দিছে। আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যিসকলে বৰ্তমানলৈকে তেখেতসকলৰ পদবিলাক প্ৰাদেশিকৰণ হোৱা নাই বা যিসকল শিক্ষা অনুষ্ঠানত জড়িত সেই শিক্ষা অনুষ্ঠানসমূহ প্ৰভিন্সিয়েলাইজ হোৱা নাই, তেখেতসকলৰ শিক্ষক কৰ্মচাৰীসকলৰ সন্থাৰ পৰা সেইখিনি উত্তৰ তেখেতসকলক অনুৰোধ জনাইছে। আৰু 30 এপ্ৰিল তাৰিখে আপোনাৰ দিনৰ 11 বজাত আপোনাৰ সেইখন সাধাৰণ সভা অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু সেয়েহে প্ৰতিজন আমাৰ অপাৰ্টিকৃত শিক্ষক কৰ্মচাৰী যিসকল শিক্ষা অনুষ্ঠান আছে মানে প্ৰভিন্সিয়েলাইজ মেনেজমেণ্ট ছিষ্টেমত যিসকলে আপোনাৰ পঞ্জীয়ন কৰিছে, সেই পঞ্জীয়ন কৰাৰ হয়তো আপোনাৰ এই স্কুলবিলাকৰ পৰা বিদ্যালয়বিলাকৰ পৰা দুজনকৈ প্ৰতিনিধি তাত অংশগ্ৰহণ কৰিব লাগিব। আৰু গুৰু দক্ষিণা পৰ্টেলত যিসকলে আপোনাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে তেখেতসকলকো আহিবলৈ অনুৰোধ জনাইছে। আৰু তেখেতসকলৰ যিখিনি পঞ্জীয়ন যিখিনি ৰিচিপ্ট, সেই ৰিচিপ্টৰ এটা জেৰক্স কপি প্ৰত্যেকক আনিবৰ কাৰণে বিনম্ৰভাৱে সন্থাৰ ফালৰ পৰা অনুৰোধ জনাইছে। আৰু প্ৰতিগৰাকী আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ তেখেতসকলৰ বিষয়ববীয়া অহৰণ চেষ্টা চলাই আছে যে তেখেতসকলৰ সমস্যাখিনি কিদৰে সমাধান কৰিব পাৰে। সেয়েহে তেখেতসকলে আকৌ 30 এপ্ৰিলত এটা সাধাৰণ সভা অনুষ্ঠিত হৈ তাত তেখেতসকলৰ সমস্যাবিলাক লৈ আলোচনা হ'ব বা অসম চৰকাৰে যি ধৰণে আগত সিদ্ধান্ত লৈ গৈছে আৰু ভৱিষ্যতে যি চৰকাৰে গঠন নহওক তেখেতসকলে কি ধৰণে এই সমস্যাটো ল'ব সেই বিষয়ে হয়তো তেখেতসকলে আলোচনা কৰিব বা সেই চৰকাৰক তেখেতসকলে নতুনকৈ গঠন হ'ব লগা চৰকাৰক তেখেতসকলৰ সেই চৰকাৰৰ ওপৰত কেনেকৈ দাবী উত্থাপন কৰিলে তেখেতসকলৰ সমস্যাটো অতি সোনকালে সমাধান হ'ব পাৰে, সেয়াৰ হয়তো ৰণকৌশল সৃষ্টি কৰিব। সেইবাবে এই প্ৰতিগৰাকী আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক সেই সাধাৰণ সভাত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলৰ বিষয়ববীয়াই অনুৰোধ জনাইছে। আৰু প্ৰতিজনে আপোনালোকে নিজৰ সমস্যাক লৈ নিশ্চয়কৈ চিন্তিত যদি হয় তেনেহ'লে সেই সভাত আপোনালোকে অংশগ্ৰহণ কৰি নিজৰ সমস্যাখিনি আলোচনা কৰি ভৱিষ্যতে কিদৰে আগুৱাই গ'লে আপোনালোকৰ সমস্যাটো সমাধান হ'ব পাৰে সেয়ে আপোনালোকৰ বিষয়ববীয়াক অৱগত কৰাক বা তেখেতসকলক সেইখিনি সহায় সহযোগিতা আগবঢ়াওক। সেয়ে কৈ আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। আৰু প্ৰতিগৰাকী আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী যাতে সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। নমস্কাৰ, জয় অসম।